জোনাই সমজিলাৰ চিমেণ্ট চাপৰি সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা সংযুক্ত বড়ো গণমঞ্চৰ দ্বাদশ বাৰ্ষিক অধিৱেশনৰ বাবে বৃহস্পতিবাৰে লাইখুটা স্থাপন কৰা হয়। মাংগলিক ৰীতি নীতি আৰু নৃত্য গীতেৰে স্থাপন কৰা হয় লাইখুটা। সংযুক্ত বড়ো গণমঞ্চৰ দ্বাদশ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সাগ্ৰামা মহিলাৰী। লাইখুটা স্থাপনৰ কাৰ্যসূচীটি শুভাৰম্ভ কৰে BKWACৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে। আনহাতে এই অধিৱেশনৰ লগতে অনুষ্ঠিত হ'ব লগা প্ৰদৰ্শনস্থলী লাইখুটা স্থাপন কৰে BKWACৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিও নাৰ্জাৰীয়ে। UBPৰ এই কেন্দ্ৰীয় অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে BTADৰ বাহিৰৰ 21খন জিলাৰ লগতে বাংলাদেশ, নেপাল আদি কেইবাখনো বহিৰাষ্ট্ৰৰো 10,000ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ যি 12 সংখ্যক বছৰেকীয়া অধিৱেশন অহা জানুৱাৰী 30, 31 আৰু ফেব্ৰুৱাৰী নতুন বছৰত আৰম্ভ হ'ব। ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন অঞ্চলৰ পৰা আহিবলগীয়া যিসকল ডেলিগেটছ কেন্দ্ৰীয় কমিটিৰ সভাপতি সাধাৰণ সম্পাদকে ইতিমধ্যে ঘোষণা কৰিছে 5,000কৈ বেছি সংখ্যক ডেলিগেটছ ইয়াত আহিব। ইয়াৰ বাহিৰেও অবজাৰ্ভাৰ কালচাৰেল ট্ৰপছ আৰু 5,000কৈ বেছি সংখ্যক ইয়াত সমৰ্পিত হ'ব বুলি তেখেতসকলে উদ্যোক্তাসকলে জনাইছে। আজি মই বড়ো কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ হিচাপে লাইখুটা আজি আমি স্থাপন কৰিলোঁ। কাহাই খুন্থিয়া আজি আমি স্থাপন কৰিলোঁ। নিশ্চয় সৃষ্টিকৰ্তাই আমাক কোনো আপদ বিপদ বিঘিনি নঘটাই নিশ্চয় 12 সংখ্যক বছৰেকীয়া অধিৱেশন সংযুক্ত বড়ো গণমঞ্চৰ ইয়াত সকলোৱে আগবাঢ়িব বুলি ভাবোঁ। আৰু ইয়াত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা নিশ্চয় আমি সহায় সহযোগ পাম। বিশেষকৈ আমাৰ স্থানীয় বিধায়ক ভূপেন পেগু ডাঙৰীয়া যিহেতুকে সভাপতি আৰু আমাৰ শুক্ৰেশ্বৰ গয়াৰী ৱৰ্কিং প্ৰেচিডেণ্ট আৰু ৰাতিৰাম বসুমতাৰী জেনেৰেল ছেক্ৰেটাৰী তেখেতসকলে ইতিমধ্যে আমাক জনাইছে তেখেতসকলৰ সক্ৰিয় সহযোগ ইয়াত থাকিব। স্থানীয় সাংসদ তেখেতসকলো থাকিব। লগতে অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইতিমধ্যে জনাইছে যে তেখেতসকলে ইয়াক সহায় সহযোগ কৰিব। আমি আশা কৰিছোঁ প্ৰত্যেকবাৰ কনফাৰেন্সত সংযুক্ত বড়ো গণমঞ্চৰ UBPৰ কনফাৰেন্সত নেপালৰ পৰা থাকেই, ৱেষ্ট বেংগলৰ পৰা থাকেই। আগতে ইয়াত 5 সংখ্যক যদি বছৰেকীয়া অধিৱেশন হওঁতে নেপালৰ পৰা আহিছে, ৱেষ্ট বেংগলৰ পৰা আহিছিল। ইয়াৰ বাহিৰেও আমাৰ ত্ৰিপুৰাৰ পৰা আহিছে ইয়াত। এইবাৰো নাগালেণ্ড, মেঘালয়, অৰুণাচল আৰু বাংলাদেশৰ পৰা ইয়াত থাকিব। বাংলাদেশে যদি সহজে সিহঁতে যদি ভিছা যদি পাই যায় তেখেতসকলে আহিব। BTCৰ বাহিৰত প্ৰায় 22খন জিলাত 10 লাখ জনসংখ্যা যি বড়ো জনসংখ্যা আছে তাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বিভিন্ন সমস্যা লৈ পেলাই যিটো গঠন হোৱা সংযুক্ত বড়ো গণমঞ্চৰ যিটো দ্বাদশ বাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা স্থাপন কৰা হৈছে। অহা জানুৱাৰী মাহৰ 30, 31 আৰু 1 ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। কাৰ্যসূচী হ'ব ইয়াত প্ৰায় 5,000তকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব আৰু বিভিন্ন জিলাৰ পৰা কালচাৰেল ট্ৰুপ ইয়াত সমবেত হ'ব। প্ৰায় 10,000তকৈ 10 সহস্ৰাধিক ইয়াত মানুহ সমাগম হ'ব। আৰু আমি মুখ্য অতিথি হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আমন্ত্ৰণ জনাইছোঁ আৰু বিশেষ বিশিষ্ট অতিথি হিচাপে আমি BTC চিফ সন্মানীয় সাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু আমাৰ এডুকেশ্যন আৰু ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ অনুজ পেগু ডাঙৰীয়াক আমি বিশেষ অতিথি হিচাপে ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতক আমি ইয়াত এটা ইয়থ কনক্লেভ এটা আমি কৰিম
আৰু এই ঐক্যমত্য পতাকা ইনাগুৰেটৰ হিচাপে তাক আমন্ত্ৰণ জনাই আৰু লগতে আমাৰ যিমান নেকি জাতীয় সংগঠন আছে বড়োসকলৰ মাজত এফচু বড়ো সাহিত্য সভাকে আদি কৰি আৰু বিভিন্ন সংগঠনৰ নেতৃবৃন্দৰ লগতে আৰু জনগোষ্ঠীয় যিবিলাক সংগঠন আছে আমাৰ TMPK সোণোৱাল আৰু বিভিন্ন যিবিলাক জনগোষ্ঠীয় সংগঠন আছে এই জনগোষ্ঠীয় নেতৃবৃন্দক আমি তেওঁলোকক এই সভাত আমন্ত্ৰণ জনাম আৰু BTCৰ বাহিৰৰ বড়োসকলৰ যি সৰ্বাংগীন উন্নয়নৰ কাৰণে বা যিবিলাক সমস্যা আছে যিবিলাক ৰাজনৈতিক বা অৰাজনৈতিক বা সামাজিক সমস্যা আছে অৰ্থনৈতিক সমস্যা আছে এই সমস্যাসমূহক বিশদভাৱে দাঙি ধৰি পেলাই ইয়াক সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰক কেনেদৰে আমি হেঁচা প্ৰয়োগ কৰিব লাগে ইয়াক কৰা হ'ব ইতিমধ্যে আমি বিভিন্ন দিশত যিহেতু আলোচনা কৰি আহিছোঁ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ লগত আৰু যিহেতু আমাৰ মূল লক্ষ্য হৈছে আমাৰ যিহেতু 2020 চনৰ 27 জানুৱাৰী যিটো চুক্তি হৈছিলে যিহেতু আমি অন্যতম স্বাক্ষৰকাৰী সংগঠন UBPO নিখিল বড়ো ছাত্ৰ সন্থা NDBৰ 4টা গোট আৰু UBPO এই দফাসমূহ কেনেকৈ ধৰণে কাৰ্যকৰী কৰা যায় যেনেকৈ BTCৰ বাহিৰত যিহেতু আমাক এটা সুকীয়াকৈ এটা কাউন্সিল দিয়া হ'ল আমাৰ স্বাভিমান ৰক্ষাৰ কাৰণে আমাৰ অৰ্থনৈতিক বা বিভিন্ন দিশৰ উন্নয়নৰ কাৰণে এইটো পূৰ্ণাংগ পৰ্যায়ত আমি কেনেকৈ গঠন কৰিব পৰা যায় ইয়াৰ বাদেও শিক্ষা আৰু সামাজিক সমস্যা বিভিন্ন সমস্যাক লৈ পেলাই বিস্তৃতভাৱে প্ৰতিনিধি সভাত স্থান পাব আৰু আমি আশা কৰিছোঁ এই কাৰ্যসূচীত এই অঞ্চলৰ বিভিন্ন ৰাইজৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি সকলোৰ পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ উপস্থিতি কামনা কৰিছোঁ